আহক প্ৰিয় দৰ্শক এতিয়া চিনাকি কৰি দিও আমাৰ আজিৰ অতিথিৰ হৈতে আমাৰ আজি অনুষ্ঠানত উপস্থিত আছে কণ্ঠশিল্পী সুৰেখা ছেত্ৰী নমস্কাৰ সুৰেখা নমস্কাৰ তোমাক আমাৰ আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ সুৰেখা প্ৰথমতে সুধিব বিচাৰিছো তুমি কেনেকুৱা ধৰণৰ গীত গাই ভাল পোৱা ভাল মই মেলোডি সং বেছি গাই ভাল পাও ভাল লাগে তেনেকুৱা ধৰণৰ গীত গাই বেছি ভাল লাগে আজিৰ অনুষ্ঠানটি তুমি কেনেকুৱা গীতেৰে বাৰু আজি আৰম্ভ কৰিব বিচাৰিছা পোনপ্ৰথমে মই কামৰূপীয়া লোকগীত এটি গাবলৈ লৈছো অতি সুন্দৰ কাৰণ কিয় ৰাতিপুৱা এনেকুৱা লোকগীত ভক্তিমূলক গীত অকণ শুনিলে মনটো ভাল লাগি যায় আৰু যাতে দিনটো এনেকুৱা লাগে যে দিনটো সঁচাকে ভাল যাব হয়নে দিয়া তেনেহলে আৰম্ভ কৰো আমাৰ এই সংগীতৰ যাত্ৰাটি হয় নহয় আজি এই অনুষ্ঠানৰ এটি তোমাৰ কণ্ঠত কামৰূপীয়া লোকগীতেৰে ঠিক আছে শিওৰ ও ফুলেশ্বৰী বকুৰে লগৰিও ও ফুলেশ্বৰী বকুৰে লগৰিও ও ফুলেশ্বৰী বকুৰে লগৰিও
সুন্দৰ সুৰেখা খুব ভাল লাগিছে জানা শুনি পেলাই আমাৰ দৰ্শকৰ ইতিমধ্যে ফোন আহিছে ফোনটো লৈ লওঁ হেল্ল' 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 আমি আপোনাৰ ভালকে শুনি পোৱা নাই কওকচোন হেল্ল' অকমান জোৰকে চাগে লাইনটো কাটি গ'ল সুৰেখা ইমান ধুনীয়া গীতটি গাইছা আমাৰ দৰ্শকৰ ফোন আহিলে কিন্তু লাইনটো কাটি গ'ল পিছত আকৌ কৰিব তুমি গান কেতিয়াৰ পৰা শিকিব আৰম্ভ কৰিলা গান মই সৰুৰ পৰাই গাওঁ ঘৰতে যিহেতু পৰিৱেশ আছিল গানৰ দেউতাই গীত গায় মোৰ চ' সৰুৰ পৰাই গোৱা যায় আৰু শিকিছোঁ মই স্কুলত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া শিকিছিলোঁ বিশালত মই কমপ্লিট কৰিছোঁ মই যেতিয়া কলেজত আছিলোঁ তেতিয়াই মই বিশালত কমপ্লিট কৰিছোঁ আচ্ছা তেনে সৰুৰ পৰাই তুমি গীতৰ পৰিৱেশ এটা পাইছা তুমি ঘৰত দেউতাই যিহেতু গান গায় বুলি কৈছা হয় নহয় তেতিয়া সৰুতে তুমি গানৰ প্ৰতি তুমি নিজেই আকৰ্ষিত হৈছিলা নে দেউতাহঁতে তোমাক কৈছিলে যে তুমি গান শিকা নহয় আচলতে দেউতাই গাই থাকে নিজে ইণ্টাৰেষ্ট আহি গৈছিলে চ' হয় নিজে নিজে গোৱা আৰম্ভ কৰিলোঁ তাৰপিছত দেউতাৰ পৰাও শিকিলোঁ বহুতখিনি কথা অ'কে এতিয়া আকৌ ফোন এতিয়া আহিছে মই ফোনটো লৈছোঁ হেল্ল' হেল্ল' নমস্কাৰ কোনে কৈছিলে মই হাখাতিৰ পৰা কৈছোঁ দেৱকান্ত বণিককৈ হয় নমস্কাৰ কওক নমস্কাৰ নমস্কাৰ এটা বিহু গান শুনিব খুজিছিলোঁ হয় নেকি ৰাতিপুৱাই বিহু গীত এতিয়া শুনিব বিচাৰিছে নিশ্চয় তেনেহ'লে সুৰেখা বিহু গীতৰ যিহেতু অনুৰোধ আহিছে তুমি গাই শুনাবা নিশ্চয় অনুৰোধ ৰক্ষা কৰি চিয়'ৰ শুনাম কিন্তু এতিয়া মই সুধাকান্ত ভূপেন হাজৰিকাৰ গীত গাবলৈ লৈছোঁ অকণমান পিছত শুনাইছোঁ হয় ডাঙৰীয়া আপুনি টিভি চাই থাকক কলৈকে নাযাব তেওঁ নিশ্চয় আপোনাক বিহু গীত এটি শুনাবই কিন্তু প্ৰথমতে সুধাকান্ত ডাক্তৰ ভূপেন হাজৰিকাৰ গীত এটি তেওঁ শুনাই ল'ব তাৰপিছত আপোনাৰ বিহু গীতটি নিশ্চয় শুনাব দিয়া তেনেহ'লে আমি এতিয়া ভূপেন দাৰ গীত এটি শুনো খাইৰুদিৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচেই আপোন সত্য স্নাতা ৰূপহী মোৰ উভতি নিশাৰ সপোন
Thank you. ইমান ধুনীয়া গীতটি তুমি ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছা সঁচাকৈ মনটো ভাল লাগি গৈছে আকৌ ফোন এটি আছে আমাৰ ফোনটো লৈছো হেল্ল' হয় গুড মৰ্নিং মেডাম গুড মৰ্নিং মই প্ৰিয়তম দাস ইটানগৰৰ পৰা গৈছো অৰুণাচলৰ পৰা হয় কওকচোন ইমান দূৰৰ পৰা আপুনি ফোন কৰিছে অশেষ ধন্যবাদ আমাৰ যে প্ৰগ্ৰামটো চাই আছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালৈ ধন্যবাদ হয় কক আজি মই এটা নেপালী গান শুনিব বিচাৰো সুৰেখা বাইদেউৰ পৰা নিশ্চয় সুৰেখাই এটি নেপালী গীত গাব নিশ্চয় সুৰেখা নেপালী গীতৰ অনুৰোধ আহিছে তুমি গাই শুনাব লাগিব এতিয়া Sure, sure. গাম হয় গাম কিন্তু এইখিনিতে পোনপ্ৰথমে মোৰ অতি প্ৰিয় শিল্পী ডলি ঘোষ বাইদেউৰ গীত এটি গাবলৈ লৈছোঁ অকণমান পিছত গাইছোঁ গাম সুৰেখাই ৰাখিব আৰু তেওঁ গীত কেইটি গাব নেপালী গীতটিও গাব আৰু আগতেও বিহু গীতটিৰ অনুৰোধ আহিছে সেইটোও গাব পিছে তেওঁ প্ৰথমতে ডলি ঘোষ বাইদেউৰ গীতটি পৰিৱেশন কৰি ল'ব বিচাৰিছে তেনেহ'লে এই গীতটি গোৱাৰ পিছত তাৰপিছত আমি অনুৰোধৰ গীতকেইটা গাম হ'ব Sure, sure. এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হ'লা তুমি পৰদেশী হ'লা এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা যোৱাটো উৰুকা কথাটি দিছিলা হ'বা মোৰ মনৰে দৰা অশেষৰ পাছতে গুচি যে গ'লাগৈ মনটো হ'ল মোৰ মৰা তুমি কিয় যে নিলিখা হ'লা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হ'লা তুমি পৰদেশী হ'লা চাকৰি বিচাৰি চহৰলৈ গ'লা চাকৰি বিচাৰি চহৰলৈ গ'লা চাকৰি পালানে না আমালে হ'বলা পাহৰি গ'লাগৈ চহৰত নপঢ়িবা মোৰে ভকতে এখনি চিঠিকে দিবাচোন হাতত তোমাকে নেপালেও তোমাকে পামে চিঠিৰে আখৰত তুমি কিয় যে নিলিখা হ'লা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হ'লা তুমি পৰদেশী হ'লা ধন্যবাদ খুব ধুনীয়া গীতটি খুব ভাল লাগিলে শুনি এতিয়া আমাৰ সময় হৈছে এটি চমু বিৰতি লোৱা সুৰেখা প্ৰিয় দৰ্শক বন্ধু আমি লৈছো এটি চমু বিৰতিৰ পিছত পুনৰ লগ পাম চাই থাকক সুপ্ৰভাত অসম